মই ধনিষ্ঠা ডেকা নলবাৰীৰে জীয়ৰী আচলতে আমাৰ ছাত্ৰ সন্থাৰ এই যি কাৰ্যালয় এয়া মানে প্ৰত্যেকজন মানুহ ইয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকজন মানুহ খুব বেছি আপোন খুব বেছি সহায় কৰে প্ৰত্যেকজন দাদাকে মই উপস্থিত থকা ইয়াত প্ৰত্যেককে মানে সেৱা জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু মোৰ বন্ধু বান্ধৱ তথা ভণ্টি ভাইটি আটাইকে ইয়াত উপস্থিত থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইমানখিনি মৰমৰ যোগ্য হয়নে নহয় মই নাজানো মই কি কৰিছোঁ মই সেইখিনি এতিয়াও অনুভৱ কৰিব পৰা নাই বৰ্তমান মোৰ অকণমান সময় লাগিব কিন্তু তোমালোকে বা আপোনালোকে মোক যিমানখিনি কৰি বৰ্তমান এইখিনি সময়লৈকে আগুৱাই দিছে যোৱা বছৰে হওক এই বছৰে হওক সকলোৱে ভোটৰ জৰিয়তে মৰম আশীৰ্বাদ দি যিমানখিনি সহায় কৰিছে আমাৰ মহাশ্ৰীয়ে গোটেই নলবাৰী কলেজখনত যোৱা বছৰ অৰুণাব গোটেই জিমিহঁতে গোটেইখিনি আৰু অকণমান ইয়াত আছে সখী একদম মানে নকওঁ আৰু চবে অন্তৰীপ গোটেইকেইটা ইমান ধুনীয়াকৈ মোক উৎসাহ দিলা আৰু সেইখিনিৰ কাৰণে হয়তো নহ'লে মই বহুত ভাল নাছিলেও বা বহুত কিবা মানে ভাল কিবা কৰিলেও হয়তো মই ইমানখিনি মানে সম্ভৱ নহ'ল হয় যদি তোমালোকৰ সহায় সহযোগিতা নাপালোঁ হয় আপোনালোকৰ সহায় সহযোগিতা নাপালোঁ হয় মই সিদিনাও আহিছোঁ আপোনালোকৰ ওচৰত এটা ফটো কৰি দিয়ক দেখুৱাই দিছোঁ ধুনীয়াকৈ কিমান আগ্ৰহেৰে কৰি দিছে এইটো এটা মোৰ প্ৰতি থকা বিশ্বাস চাগে আপোনালোকৰ আৰু এই বিশ্বাসখিনি দিব পাৰিছোঁ যে বহুত বহুত ধন্যবাদ তাৰ কাৰণে ভগৱানকো ধন্যবাদ আপোনালোককো ধন্যবাদ লগতে মোৰ গুৰু মাননীয় শ্ৰী ধনজিৎ দত্ত ছাৰকো বহুত বহুত ধন্যবাদ কাৰণ তেখেতৰ কাৰণে হয়তো আজি মই কিবা এটা কৰিব পাৰিছোঁ আৰু নলবাৰীবাসী ৰাইজক কিবা এটা দিব পাৰিছোঁ বা সমূহ অসমবাসী ৰাইজক কিবা এটা দিব পাৰিছোঁ আৰু আগন্তুক দিনত আপোনালোকৰ পৰা বহুত বহুত মানে সহায় বিচাৰিছোঁ লগতে মোৰ পিতৃ মাতৃকো বহুত বহুত ধন্যবাদ আচলতে আমাৰ বাবে আজি গৌৰৱৰ বিষয় এইবাবেই গৌৰৱৰ বিষয় যে ধনিষ্ঠা ডেকাই যি গৌৰৱ কঢ়িয়াই আনিলে কেৱল ধনিষ্ঠা ডেকাৰ পৰিয়ালৰ গৌৰৱ নহয় আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ গৌৰৱ আৰু এইবাবে পৰিয়ালটোৰ গৌৰৱ যে ধনিষ্ঠা ডেকা আমাৰ পৰিয়ালৰ এগৰাকী সদস্য এইটো আমি বেছিকৈ আনন্দিত লাভ কৰিছোঁ নলবাৰীৰ যিসকল ব্যক্তিয়ে কিবা গৌৰৱ কঢ়িয়াই আনে আমি সদায় আনন্দ পাওঁ গৌৰৱ অনুভৱ কৰোঁ কিন্তু ধনিষ্ঠা ডেকাৰ ক্ষেত্ৰত সেই গৌৰৱটো আমাৰ দুগুণ বাঢ়ি গৈছে দুগুণ বঢ়া কৰা কথাটোৱে হ'ল যে আমাৰ ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাই ছাত্ৰ সন্থাৰ পৰিয়ালৰ এগৰাকীয়ে যেতিয়া গৌৰৱ অনুভৱ কৰে তেতিয়া আমাৰ আনন্দত আত্মহায় হওঁ আৰু আমি যিহেতু সদায় কৈ থাকোঁ সদৌ অসম ছাত্ৰ সন্থাৰ দুটা পৰিয়াল এটা আমাৰ নিজৰ মা দেউতা ভাই ভনী আৰু এটা আমাৰ এই পৰিয়ালটোৱে এটা গৌৰৱ কঢ়িয়াই আনিছে ডিৱাই বিহুৰাণী ছিজন বিজয়ী তেওঁ লাভ কৰিব সক্ষম হৈছে ই সঁচাকৈ আমাৰ বাবে আৰু ধনিষ্ঠা ডেকাৰ প্ৰতিভাৰ আচলতে অভাৱ নাই সকলো দিশতে আগবঢ়া আৰু তেখেতৰ পিতৃ মাতৃকো ধন্যবাদ জনাইছোঁ আমি বহু বছৰ আগৰ পৰাই দেখিছোঁ এতিয়া ডাঙৰ হ'লে আমি সৰুৰ পৰাই দেখিছোঁ তেখেতৰ পিতৃ মাতৃৰ অৱদান নাথাকিলে আজি ধনিষ্ঠা ডেকাই এইটো গৌৰৱ কৰিব নোৱাৰিলেহেঁতেন কাৰণ পিতৃ মাতৃৰ মাতৃ আজি উপস্থিত নাই যদিও বিভিন্ন বিহু বিভিন্ন অনুষ্ঠানত সদায় মাতৃৰ লগত লৈ ফুৰে বা বিভিন্ন অনুষ্ঠানত যায় আৰু এটা সাহস দিয়ে প্ৰেৰণা দিয়ে আৰু সেইবাবে তেখেতৰ পিতৃ মাতৃকো আমি অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত এই যিটো ধাৰা সেই ধাৰাটো অব্যাহত ৰাখে যাতে আৰু ইয়াতকৈ অধিক আৰু সুনাম কঢ়িয়াই আনিব পাৰে আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে ধনিষ্ঠা ডেকালৈ পুনৰবাৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221